হেল্ল' এভৰিৱান, এইটো মোৰ এডিআৰি ৰিলেটেড লাষ্ট ভিডিঅ' হ'ব চাগে। আৰু ইয়াৰ পিছত মই এডিআৰি ৰিলেটেড ভিডিঅ' নবনাওঁ। যদিহে মই ডাউটবিলাক কমেণ্টত বা মেছেজ আকাৰে দিব নোৱাৰোঁ তেতিয়া হয়তো বনাব পাৰোঁ, কিন্তু এইটো মোৰ লাষ্ট ভিডিঅ'। তো আজি কওঁ যে জইনিঙৰ টাইমত কি কি লাগিব। তো জইনিঙৰ টাইমত ক'বলৈ গ'লে যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাতে মেক্সিমাম ডকুমেণ্টখিনি ৰাখিয়ে থৈ দিয়ে। গতিকে জইনিঙৰ টাইমলৈকে আপোনাৰ খালি জইনিং লেটাৰটো হ'লেই হ'ল। তাৰপিছত আৰু নটাৰী এফিডেভিট, ফিটনেছ চাৰ্টিফিকেট সেইটো পিছত জইনিঙৰ পিছতো দিব পাৰে, মানে লগত দিলেও কথা নাই আৰু দিব পাৰে। বাকী আৰু স্মল ফেমিলি নৰ্মছ এনেকুৱা কিছুমান আছে, আণ্ডাৰটেকিং কিবা কিবি আছে, সেইবোৰ চব গম পাই যাব ডিপাৰ্টমেণ্টত। মানে যেতিয়া আপুনি ডিপাৰ্টমেণ্ট এলটমেণ্ট পাব বা তাতে যাব, তাতে গ'লে কৈয়ে দিব। কাৰণ প্ৰথমতে জইন কৰিবলৈ হ'লে আপোনালোকে জইনিং লেটাৰটো লাগিব, আৰু বাকী ডকুমেণ্টবিলাক কি কি লাগিব চব তাতে গম পাই যাব। টেনশ্যন ল'ব লগা নাই। যিহেতুকে এতিয়া কোৱালিফাইড হৈছে, তো জইনিঙৰ কাৰণে একো চিন্তা কৰিব নালাগে। জাষ্ট আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন যাবতো ডিপাৰ্টমেণ্টেল, তো তাত সুধি আহিব পাৰিব বা তাতে যি লাগে জমা ৰাখিব। তাত যেতিয়া ডিপাৰ্টমেণ্টেল ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব তেতিয়া খালি এপ্লিকেশ্যন ফৰ্মটো লাগিব পাৰে, এডমিটটো লাগিব, তাৰপিছত আৰু এডুকেশ্যনেল যিমান আছে একাডেমিক চাৰ্টিফিকেট সেইবোৰ দিব পাৰে তাতে জমা ডিপাৰ্টমেণ্টেল ডকুমেণ্ট ভেৰিফিকেশ্যনত। বাকী আৰু সেইখিনিয়ে লাগিব, সেইখিনিয়ে জইনিঙৰ কাৰণে সেইখিনিয়ে চলি যায়। পিছত জইনিঙৰ কাৰণেতো নাৰাখে, কাৰণ যেতিয়া ডিপাৰ্টমেণ্টেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যাব তেতিয়াই ৰাখি থৈ দিয়ে সেই বস্তুখিনি। গতিকে ইমান টেনশ্যন ল'ব লগা নাই যে এইখিনি লাগিব সেইখিনি লাগিব। জাষ্ট কিছুমান কৰণীয় কামখিনি আপোনালোকে কৰি লওক, বেংক একাউণ্টটো বনাই লওক। তাৰোপৰি কিছুমান যদি ভুল আছে, নাম্বাৰ ফোন নাম্বাৰ আপডেট কৰিব লগা আছে, আধাৰ কাৰ্ডত ক'ৰবাত মিছমেটচ আছে যদি সেইবিলাক ঠিক কৰি লওক এতিয়া বৰ্তমান। আৰু নটাৰী এফিডেভিটটো উকিলৰ লগত কথা পাতি মানে ওলাই ল'ব পাৰে। এইখিনিয়ে, বাকী একো চিন্তা কৰিব নালাগে। যি ডিপাৰ্টমেণ্টত আপোনালোকে চিলেকশ্যন পাইছে বা এলটমেণ্ট হৈছে সেই ডিপাৰ্টমেণ্টত আপোনালোকে গ'লে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনাখন গ'লেও সুধি আহিব পাৰিব, বা জইনিং লেটাৰটো দি পিনে জইন কৰাৰ পিছতো আপোনালোকে ডকুমেণ্টবিলাক দি থাকিব পাৰে। যি মেডিকেল যিটো হেল্থৰ ফিটমেণ্ট চাৰ্টিফিকেট আছে বা ফিটনেছ চাৰ্টিফিকেট সেইটো দিয়াৰ টাইম মানে পিছতো দিব পাৰে, জইনিঙৰ পিছতো। আৰু নটাৰী এফিডেভিটটো জইনিঙৰ পিছতো দিব পাৰে। জইনিঙৰ সময়তে যে দিব লাগিব সেনেকুৱা নহয়, আপোনালোকে জইনিং লেটাৰটো দি পিনে জইন কৰাৰ পাছতে সেইখিনি ছাবমিট কৰিব পাৰে। আণ্ডাৰটেকিংখনো পিছত ছাবমিট কৰিব পাৰে। মুঠতে খালি প্ৰথমতে জইন কৰি লওক জইনিং লেটাৰটোৰে, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত দিনাখনতো ৰাখিবই। বাকী যিমান যি ডকুমেণ্ট আছে, কাষ্ট চাৰ্টিফিকেট, মেট্ৰিকৰ এডমিট, তাৰপিছত যিখন এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত এডমিটখন, তো এনেকৈ ৰাখি থ'ব বস্তুখিনি। এইখিনিয়ে বস্তু, আৰু বেছি একো নালাগে, ইমান চিন্তা কৰিব লগাৰ একো প্ৰয়োজন নাই। বাৰু এইটো মোৰ লাষ্ট ভিডিঅ' চাগে এডিআৰি ৰিলেটেড। তো আপোনালোকৰ আগন্তুক আহিব লগা জীৱনটো যাতে সুখময়, মধুময়, সুখৰ হয় তাৰে কামনা কৰি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।